কি নাম দি মাতিন জুবিন জুবিন You can go. এই মানে একদম নতুন মোৰ লগত মানে তাই নাৰ্ভাছ কৰি থাকে हेलो हेलो তাইৰ নামটো চুইটি মই অসমীয়া কৈ দিছোঁ চেনিমাই চুইটি অসমীয়া চেনিমাই হ'ব ন বেলেগ কিবা Yes, I am Zubin. এই নতুন গান ডক্টৰ বেজবৰুৱা কি নাম দি মাতিন জুবিন জুবিন So Dr. Besbara was a nice experience. Like 59 years. 15 years পিছত আকৌ চিনেমাখন আমি বনালোঁ কৰিলোঁ আপোনালোকে চালে আপোনালোকে আশীৰ্বাদ দিলে সকলোকে ধন্যবাদ জনাইছোঁ চ' অসমীয়া চিনেমা এতিয়া চিনেমালৈ বেছি ব্যস্ত দেই গান আছে গান লগত চলি থাকিব একো নাই গান সদায় গাই আছোঁ কিন্তু চিনেমা বস্তুটো আমাক ডাঙৰকৈ লাগে চ' সেইটো সঞ্জয় দাহঁতো আছে আমাৰ লগত মই যিদিনা মিছন চাইনা প্ৰিমিয়াৰ কৰিছিলোঁ মোৰ এতিয়াও মনত আছে তাৰপিছত আমি প্ৰিমিয়াৰ পিছত আমি একেলগে বহিছোঁ পাৰ্টি কৰিছোঁ আৰু সঞ্জয় গোস্বামী আপোনালোকে চবেই চিনি পায় সঞ্জয় দাই 20,000 টকা অকল টিপছ দিছে গোটেই ল'ৰা ছোৱালীবিলাকক বিকজ হি ৱাজ হেপী বিকজ মিছন চাইনা ইজ হেপেনিং মিছন চাইনা হেপেন কাঞ্চনজংঘা হেপেন ৰতকা হেপেন বেজবৰুৱা হেপেন ৰাজনীতিও আছে মাজত আৰু নতুন নতুন ঢেৰ চিনেমা আহি আছে শ্লাম বুক আহি আছে এখন মই গান গাম অলপ পিছত শ্লাম বুকৰ মোৰ হিৰো হিৰইনো আছে দুইটা তাত একদম নতুন ল'ৰা নতুন কাম কৰিছে এনকে প্ৰডাকশ্যনে কৰিছে চ' উইল হেভ টু প্ৰমোট আৱাৰ ফিল্ম ইণ্ডাষ্ট্ৰী আৰু সেইটো আপোনালোক নাথাকিলে আমি কৰিব নোৱাৰোঁ চিনেমা যেতিয়া বনাম আপোনালোকে চাব লাগিব পইচা ঘূৰি আহিব লাগিব আকৌ নেক্সট চিনেমা বনিব লাগিব চ' লাভ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী যিটো জ্যোতিপ্ৰসাদে ষ্টাৰ্ট কৰি থৈ গৈছিলে উই আৰ কমৰেডছ থেংক ইউ ভেৰি মাছ থেংক ইউ বেলতলা তুমি যেন পপিয়া তৰা আকাশৰ বুৱতীনো আজিকালি পপিয়া তৰা দেখাই নাপায় আচলতে মানে বিকজ অফ পলিউশ্যন এণ্ড এভৰিথিং আগতে আমি সৰুতে দেখিছিলোঁ আমি যোৰহাটত গুৱাহাটীতো দেখিছিলোঁ মই সেইটো মাজে মাজে ওলায় তোমাতে লিখা জীৱনী তুমি যেন পপি আকাশৰ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে জানে क्या चाहे बाबरा মেঘনা কোনে গাবে ইংলিছ পাৰ্টটো মই গাব
You can go. এতিয়া অনুষ্ঠান শেষ কৰিম লাহেকৈ আৰু এখন নতুন চিনেমা স্ল্যাম বুক আমি খাক ইংটি সিয়ে কৈছে ধুম গানটো এইটো এইটো নতুন গান আৰু এখন নতুন চিনেমা স্ল্যাম বুক 30 জুনত ৰিলিজ হ'ব 5 মিনিট আছিলে আমি পিছুৱালোঁ কিবা কাৰণে চ' ইয়াৰ মোৰ লগত আছে নিৰূপম আছে আৰু শ্ৰেষ্ঠাও আছে মই মঞ্চলৈ মাতিছোঁ তেওঁলোকে সিহঁতৰ প্ৰথম চিনেমা এইটো নিৰূপম এজন শ্ৰেষ্ঠা ইয়াৰে এনকে প্ৰডাকশ্যনৰ নতুন চিনেমা স্ল্যাম বুক চ' আমি যিমান পাৰোঁ মানুহক জনাইছোঁ যে চিনেমাখন ৰিলিজ হ'ব 30 জুনত আৰু গান ৰিলিজ হৈছে দুটা গান তিনিটা ৰিলিজ হৈছে বেছি গান নাই 4টা গান আছে ইটছ এ বিউটিফুল ফিল্ম এবাউট টিনেজ লাভ চ' মই নিৰূপমক দিম মাইক্ৰফোনটো কিবা এটা ক'বলৈ চিনেমাখনৰ বিষয়ে থেংক ইউ ছ' মাছ জুবিন দা সকলোকে নমস্কাৰ জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে আজি পেণ্টটো অলপ ঢিলা মোৰ মানে দেউতাই ক'লে শ্বুটিঙৰ পৰা আহি কি পিন্ধি যাবি ক'লে কি এইটোৱে পিন্ধি যা আৰু পেণ্টটো অলপ ঢিলা হৈছে সেইকাৰণে ফোন চোনবোৰ হাততে লৈ আছোঁ আপোনালোকক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ যাতে এই অসমীয়া নৱবৰ্ষে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু সফলতা কঢ়িয়াই আনে আমাৰ এখন নতুন চিনেমা যাৰ নাম হৈছে দ্য স্ল্যাম বুক এনকে প্ৰডাকশ্যনৰ নিবেদনত স্ল্যাম বুক আমি আগতে যেতিয়া ফোন চোন নাছিলে আমাৰ হাতত তেতিয়া আমি স্ল্যাম বুকত লিখি পঠাইছিলোঁ আমাৰ বন্ধু বিষয়ে যে তোক মনত ৰাখিম তোক ভাল পাওঁ কিবা কিবি তো চিনেমাখন তাৰ ওপৰত এটা লাভ ষ্টৰী হয় আমি আছাম ভেলী স্কুলত শ্বুট কৰিছোঁ আৰু বিৰাট ধুনীয়া এখন ছবি আপোনালোকে চাবলৈ পাব বুলি আশা ৰাখিলোঁ আমি 5 মে'ত আমি ৰিলিজ ডেট লৈছিলোঁ কিন্তু সেই 5 মে'টো গৈ এতিয়া 30 জুন হ'লগৈ তো আশা ৰাখিলোঁ আপোনালোকে চাবলৈ যাব আৰু মই বেলতলাৰে ল'ৰা হয় মই ছাৰ্ভেত থাকোঁ তো আশা কৰোঁ অন্ততঃ বেলতলাৰ মানুহখিনিয়ে চাবলৈ যাব ওচৰতে চিনেমা হলে আছে এই শ্ৰেষ্ঠা দেহৰাদুনৰ পৰা আহিছে তাই কিবা ক'ব নমস্কাৰ মোৰ নাম শ্ৰেষ্ঠা চৌধুৰী আপোনালোক সকলোকে নৱবৰ্ষ তথা ৰঙালী বিহুৰ উলগ যাচিলোঁ নিৰূপমে স্ল্যাম বুকৰ কথা ক'লেই খালি মই এটা কথা ক'বলৈ বিচাৰিছোঁ যেতিয়া মই কৈছিলোঁ এনকে প্ৰডাকশ্যনৰ বেনাৰত মই দ্য স্ল্যাম বুক বুলি নামৰ চিনেমা এখন পাইছোঁ মায়ে সুধিছিলে স্ল্যাম বুক মানেনো কি তেতিয়া মই অসমীয়াটো ক'ব নোৱাৰিলোঁ মই নিজেও নাজানো অসমীয়াত স্ল্যাম বুকক কি কয় কিন্তু মই খুব বুজাইছিলোঁ এই মা আজিকালিৰ দিনত নহয় এই 10-12 পাছ কৰিলে আমি এনেকৈ লিখোঁ বুলি মায়ে কৈছে এইটো তোমালোকৰ নহয় অকল আমিও লিখিছিলোঁ মোৰ ফ্ৰেণ্ডছবোৰেও দিছিলে তেতিয়া ধৰিব পাৰিলোঁ কি স্ল্যাম বুকখন নামটো জানক নেজানক লিখিছে কিন্তু সকলোৱে বহুত মানুহ আছে মই দেউতাহঁতৰ লগৰ এতিয়া লগ পাইছোঁ যোনে এতিয়াও স্ল্যাম বুকখন সাঁচি ৰাখিছে এতিয়া আৰু এটা ইনচিডেণ্ট আছে কি স্ল্যাম বুক এতিয়া যোনে কোনোবা যদি ক্ৰাছ আছে কাৰোবাক আমি ভাল পাওঁ তেওঁলোকে যদি আমাক স্ল্যাম বুকখন দিয়ে আমি অকণমান বেছি ধুনীয়াকৈ লিখোঁ হেণ্ডৰাইটিংবোৰ ভাল কৰি লওঁ নিজৰ তো সেনেকুৱা ধৰণৰে যোনবোৰ স্ল্যাম বুকৰ এই চিনেমা স্ল্যাম বুকখনৰ জৰিয়তে সেই স্ল্যাম বুকখনৰ যোনটো আৱেগ সেইটো অনুভৱ কৰিব পাৰিব 30 জুনত আশা কৰিলোঁ সকলো আহিব আমাৰ দৃঢ় বিশ্বাস এই কাহিনীটো আপোনালোকে ভাল পাব ধন্যবাদ
Thank you, Shesha, sir. Thank you, Deribam. It's চিনাকি পুৰণি বিহু এটি গাবলৈ লৈছোঁ